যেতিয়া মই মানসিক চৰকাৰে বা ভাৰত চৰকাৰে আমাৰ যিখিনি আনপেইড টিচাৰ আছিল তেখেতসকলক বাধ্য কৰাইছিলে আমাৰ নিউজ মানে যি ইনষ্টিটিউশ্যন তাৰ জৰিয়তে DLED কৰিবলৈ, আৰু সেই একে সময়তে সমসাময়িকভাৱে SCRTৰ জৰিয়তে আমাৰ অসম চৰকাৰেও এনেকুৱা এটা মানে কোৰ্চ হেৰি কৰিছিলে, ইমপ্লিমেণ্ট কৰিছিলে। তাতো ঠিক মানে ছমহীয়া বা 1.5 বছৰীয়া তেনেকুৱাকৈ আমাৰ 2 বছৰীয়া কোৰ্চ তেওঁলোকে কমপ্লিট কৰিছে। কিন্তু আমি নিজে নাজানো যে আমাৰ ভাৰত চৰকাৰে হওক বা অসম চৰকাৰে হওক সুন্দৰভাৱে আমাক মানে এডভাৰটাইজমেণ্টৰ জৰিয়তে, আনকি আমাৰ সেই সময়ৰ মানৱ সম্পদ উন্নয়ন মন্ত্ৰী তেখেত আছিল, তেখেতে আমাক জনাইছে, লগতে আমাৰ নিউজৰ মানে অধ্যক্ষ কোনে কেতিয়াও ক'তো কোৱা নাই যে আমাৰ এই মানে নিউজ DLEDটো 18মহীয়া হয়। আৰু আজি হঠাতে আমাক এই চাৰ্টিফিকেটৰ ইতিমধ্যে আমি পাইছোঁ যে আমাৰ প্ৰত্যেকৰ চাৰ্টিফিকেটত 2 বছৰীয়া মানে DLED বুলি লিখা আছে। আমাৰ এডভাৰটাইজমেণ্টত সম্পূৰ্ণৰূপে 2 বছৰীয়া বুলি লিখা আছে। তাত সম্পূৰ্ণৰূপে 2 বছৰৰ মানে ফিজ আমি আমাৰ শিক্ষাৰ্থীসকলে প্ৰাৰ্থীসকলে ভৰিছে। গতিকে এই ক্ষেত্ৰত কেনেকৈ আমাৰ সেই 2 বছৰীয়া DLED আজি আপোনালোকে চাব পাৰে, ইয়াত মানে এডভাৰটাইজমেণ্টত সম্পূৰ্ণৰূপে 2 বৰ্ষ কা কোৰ্ছ বুলি লিখা আছে। আমি এইবিলাক চাই পেলাই আমাৰ শিক্ষাগুৰুসকলে এই ধৰণৰ মানে ব্যৱস্থাৰ জৰিয়তে DLED সম্পন্ন কৰিছে। গতিকে মহামান্য আমাৰ সন্মানীয় অসম চৰকাৰক আমি বিশেষভাৱে অনুৰোধ জনাইছোঁ যে আচলতে তেখেতসকলে পুংখানুপুংখভাৱে এই মানে যিখিনি আমাৰ হেৰি আছিলে সেইখিনি চাওক, আৰু লগতে আমাৰ অসম চৰকাৰৰ যিটো SCRT আছিল, SCRTৰ জৰিয়তে যিসকলে মানে প্ৰায় 1 বছৰ 1.5 বছৰৰ ভিতৰতে তেওঁলোকৰ গোটেই